আমি ভাবোঁ যে বিধায়ক ডাঙৰীয়াই হয়তো থাৰৰ যিসকল মালিক তেওঁলোকক সুখী কৰিবলৈ এই আমাৰ যি ৰাষ্ট্ৰীয় ঘাইপথটো আছে সেই ৰাষ্ট্ৰীয় ঘাইপথটোৰ যি জৰাজীৰ্ণ অৱস্থা এই অৱস্থাটো যাতে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই এয়া একমাত্ৰ অকল এই আমাৰ যিসকল থাৰৰ মালিক আছে এই থাৰৰ মালিকসকলক সুখী কৰিবৰ বাবে আচলতে এয়া বিধায়ক ডাঙৰীয়াই জানি বুজি আচলতে মাৰ্ঘেৰিটাৰ যি জৰাজীৰ্ণ ৰাষ্ট্ৰীয় ঘাইপথৰ যি দুৰৱস্থা সেই দুৰৱস্থাৰ ৰূপত ৰাখিছে। সকলোৱে জানে যে মাৰ্ঘেৰিটাত এতিয়া চাৰিচকীয়া বাহনৰ ভিতৰত থাৰৰ সংখ্যাটো খুব বৃদ্ধি পাইছে। আমি দেখিবলৈ পাইছোঁ যে বহু লোকে 4x4 থাৰখন 4x4 যিখন থাৰ সেই থাৰখন ক্ৰয় কৰিছে। এতিয়া থাৰখন আমি সকলোৱে জানো যে অফ ৰ'ডিঙৰ কাৰণে বিখ্যাত, যে থাৰখন সদায় বেয়া ৰাস্তাত চলাবৰ কাৰণে খুব এটা ভাল গাড়ী বুলি কোম্পানীটোৱে দাবী কৰি আহিছে। গতিকে থাৰখনটো আৰু মাৰ্ঘেৰিটা পাহাৰত চলাব নোৱাৰে, কাৰণ মাৰ্ঘেৰিটা পাহাৰত চলে JCB, মাৰ্ঘেৰিটা পাহাৰত চলে ফকলেণ্ড, গতিকে থাৰখন ক'ত চলাব? সেইবাবে আমি ভাবোঁ যে বিধায়ক ডাঙৰীয়াই হয়তো থাৰৰ যিসকল মালিক তেওঁলোকক সুখী কৰিবলৈ এই আমাৰ যি ৰাষ্ট্ৰীয় ঘাইপথটো আছে সেই ৰাষ্ট্ৰীয় ঘাইপথটোৰ যি জৰাজীৰ্ণ অৱস্থা এই অৱস্থাটো যাতে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই এয়া একমাত্ৰ অকল এই আমাৰ যিসকল থাৰৰ মালিক আছে এই থাৰৰ মালিকসকলক সুখী কৰিবৰ বাবে আচলতে এয়া বিধায়ক ডাঙৰীয়াই জানি বুজি আচলতে মাৰ্ঘেৰিটাৰ যি জৰাজীৰ্ণ ৰাষ্ট্ৰীয় ঘাইপথৰ যি দুৰৱস্থা সেই দুৰৱস্থাৰ ৰূপত ৰাখিছে। সিদিনাখন যেতিয়া আমি জাগুনৰ পৰা আহি আছিলোঁ, ঘৰৰ অভিমুখী যাত্ৰা আমি কৰি আছিলোঁ, তেতিয়া এখন এম্বুলেঞ্চত 2জন ৰোগী আছিল আৰু এম্বুলেঞ্চখন সেই ৰাস্তাটোত মানে পুখুৰী নে গাত ধৰিব নোৱাৰি এম্বুলেঞ্চখন ফচি গ'ল। ৰোগীয়ে শেষত গৈ এম্বুলেঞ্চখন ঠেলিবলগীয়া হৈছে, তাৰপাছত ষ্টাৰ্ট কৰি এম্বুলেঞ্চখন ডিব্ৰুগড়লৈ গৈছে। গতিকে এনেকুৱা এটা পৰিৱেশ হৈছে মাৰ্ঘেৰিটাত। আজি আপুনি বৰগোলাই, লিডু অঞ্চল, তিৰাপত আপুনি যাব নোৱাৰা এটা পৰিৱেশ হৈছে, কাৰণ গাত নে পুখুৰী আপুনি ধৰিব নোৱাৰে। আমি জানো যে এই গোটেই ৰাস্তাটো বিধায়ক ডাঙৰীয়াই ইচ্ছা কৰিলে তেওঁ সদনত দপদপাই তেওঁ প্ৰশ্ন কৰিব পাৰে যে আমাৰ ৰাষ্ট্ৰীয় ঘাইপথসমূহৰ দুৰৱস্থা হৈ আছে মাৰ্ঘেৰিটা সমষ্টিত, এতিয়া সমজিলা হ'ল, গতিকে তেওঁ নকৰে। গতিকে এয়াই আছিল উন্নয়ন। বিজেপি চৰকাৰৰ বিধায়ক ভাস্কৰ শৰ্মা ডাঙৰীয়াৰ এয়া উন্নয়ন আছিল, এয়াই পৰিৱৰ্তন আছিল। আমি আৰু বেলেগ কিবা পৰিৱৰ্তন বুলি ভাবিছিলোঁ, আমি কিবা বেলেগ উন্নয়ন বুলি ভাবিছিলোঁ। আচলতে উন্নয়ন হৈছে আৰু পৰিৱৰ্তন হৈছে, এয়া আপোনালোকে দেখি পোৱা নাই। উন্নয়ন আৰু পৰিৱৰ্তন হৈছে। আজি বিধায়ক ডাঙৰীয়াৰ উন্নয়ন হৈছে, বিধায়ক ডাঙৰীয়াৰ পৰিৱৰ্তন হৈছে। আজি অজস্ৰ সা সম্পত্তিৰ মালিক বিধায়ক ডাঙৰীয়াৰ। আজি আপোনালোকে চাব মাৰ্ঘেৰিটাৰ মুঠ মাটিকালিৰ চাগে প্ৰায় 10% মাটি বিধায়ক ডাঙৰীয়াই ক্ৰয় কৰিছে বুলি আমি বিভিন্ন ৰাইজৰ মুখে মুখে আমি খবৰ পাইছোঁ। এয়া সঁচা নে মিছা আমি নাজানো, আমি তদন্ত কৰিব লাগিব, আমি খবৰ কৰিব লাগিব। কিন্তু আমি এটা কথা খুব স্পষ্টভাৱে ক'ব বিচাৰিছোঁ, নেশ্যনেল হাইৱে অথৰিটি অফ ইণ্ডিয়াক ক'ব বিচাৰিছোঁ যে আমাৰ যি ৰাস্তাৰ যি দুৰৱস্থা এই দুৰৱস্থাবিলাক ঠিক কৰিব লাগে, কাৰণ ইয়াত এতিয়া বহুত আমাৰ অসুবিধা হৈছে। আজি এখন বাছত যেতিয়া মানে পেচেঞ্জাৰসকল আহে তেওঁলোকৰ অসুবিধা হয়, গাড়ী এখন চলাই যাব নোৱাৰা এটা পৰিৱেশ হৈছে, বাইক চলাই যাব নোৱাৰা পৰিৱেশ হৈছে। এম্বুলেঞ্চ এখন জাগুনৰ পৰা যদি আপোনাৰ মাৰ্ঘেৰিটালৈকে আহিবলগীয়া হয় সাধাৰণতে আধা ঘণ্টা সময় লাগে, কিন্তু এতিয়া 1 ঘণ্টা লাগিছে। গতিকে এনে এটা দুৰৱস্থা যি দুৰৱস্থা হৈছে, দুৰৱস্থা বিভাগীয় কৰ্তৃপক্ষক আৰু বিধায়ক ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ, অনুৰোধ জনাইছোঁ, দাবী জনাইছোঁ যাতে বিধায়ক ডাঙৰীয়া ৰাষ্ট্ৰীয় যি ঘাইপথৰ যি দুৰৱস্থা এই দুৰৱস্থা ঠিক কৰিবৰ কাৰণে তেওঁ বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। অসুবিধা হয়, পানী জমা হৈ যায়, তাৰ উপৰি গাড়ী অভাৰটেক কৰিবৰ কাৰণে অলপ অসুবিধা হয়, গাড়ী চাই পানী ছিটিকে আৰু গাড়ীৰ বস্তু ভাঙি যায়। আজি অত বছৰৰ পৰা এই ৰাস্তাখিনি ভালেই হোৱা নাই, সেইটো কাৰণে আমাৰ বহুত অসুবিধা হৈ আছে গাড়ীৰ কাৰণে। গাড়ী এটা আমি ভালকৈ লৈ যাব নোৱাৰোঁ আৰু পানী জমা হৈ থাকে। তাৰ উপৰি মানে কি আৰু এইখিনি জেগাতো আৰু কেতিয়াও ভাল নহয় এইখিনি জেগা। বাকী অলপ চলপ জেগা অকণমান বেয়া হৈছে যদি গাড়ীটো আমাৰ পাৰ হয়, কিন্তু এই জেগাখিনি পাৰ হ'বলৈ আমাৰ অসুবিধা হৈ যায় বহুত। চৰকাৰৰ প্ৰতি কিবা আহ্বান জনাব নেকি? আৰু চৰকাৰৰ প্ৰতি কি আহ্বান জনাম, চৰকাৰে নিজে জানিব লাগে যে ৰাস্তাটো বেয়া। চৰকাৰো কেতিয়াবা অহা যোৱা কৰে, এইপিনে গোটেই মানুহখিনিয়ে অহা যোৱা কৰে। দাদা কি ক'ব, এই ৰাস্তাটো দীৰ্ঘদিনৰ পৰা জৰাজীৰ্ণ হৈ আছে, কেনেধৰণৰ অসুবিধাৰ সন্মুখীন হৈছে আপোনাৰ? নক'ব আৰু দাদা, একদম আমি কিবা সৰু মৰু কাৰোবাৰ কৰি আছোঁ ন, এই ডেইলি অহা যোৱা কৰিব লাগে, বহুত অসুবিধা। এনেই বহুত দিনৰ পৰা এইটো জেগা বহুত অসুবিধা পাই আছোঁ, যেনে তেনে আহি আছোঁ যাই আছোঁ আৰু সেই তিৰাপ কলেজী তাতো তেনেকুৱাই একেই অৱস্থা।
হয় চৰকাৰৰ প্ৰতি কিবা আহ্বান জনাব নেকি ৰাস্তাটো ভাল কৰি দিব অঁ চৰকাৰে যদি যেনে তেনে কিবা যদি এটা কৰি দিয়ে ভাল হয় আমাৰ কাৰণে আমিও সেইটোৱে বিচাৰোঁ চৰকাৰে যাতে এনেকৈ কিবা এটা কৰি দিয়ে বুলি হয় কিমান দিনৰ পৰা ৰাস্তাটো এনেধৰণৰ জৰাজীৰ্ণ হৈ আছে এইটো বহুত দিনৰ পৰা হৈ আছে এনেতো আমি দিন তাৰিখ ক'ব নোৱাৰোঁ কিন্তু বহুত দিনৰ পৰা এনেকুৱা অসুবিধা পাই আছোঁ